বন্ধুসকল আপোনালোকৰ বাবে আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছো। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব। হিমন্ত বিশ্ব শৰ্মাই 7টাকৈ ডাঙৰ ঘোষণা কৰিছে, কি চাই লওক। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। এডিআৰই পৰীক্ষা, শিক্ষক নিযুক্তি, মেট্ৰিক পৰীক্ষালৈকে 7টা ডাঙৰ ঘোষণা। ইফালে 7টা বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই 7টা ঘোষণা কি আপোনালোকে সবিস্তাৰে চাই লওক। মেট্ৰিক পৰীক্ষাত সমাজ বিজ্ঞানৰ পৰীক্ষা বেয়া হোৱাৰ বাবে শিক্ষাৰ্থীলৈ সকাহ। সমাজ বিজ্ঞানত বহীত অতিৰিক্ত নম্বৰ দিব সেৱাৰ ফালৰ পৰা। ইফালে সমাজ বিজ্ঞানত শিক্ষাৰ্থীক অতিৰিক্ত নম্বৰ দিবলৈ সেৱাক আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰশ্ন কাকতৰ পদ্ধতি সলনি কৰাৰ বাবে জটিল হৈছিল সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকতখন। ইফালে সমাজ বিজ্ঞানৰ বাহিৰে অন্য বিষয়ত ভাল নম্বৰ পোৱা শিক্ষাৰ্থীক দিয়া হ'ব এই অতিৰিক্ত নম্বৰ, এই কথা সেৱাৰ ফালৰ পৰা জনাইছে। অতিৰিক্ত নম্বৰ পাবলৈ অন্য বিষয়ৰ পৰীক্ষাত ভাল ফলাফল দেখাব লাগিব বুলিও উল্লেখ কৰা হৈছে। সমাজ বিজ্ঞানৰ পৰীক্ষা বেয়া হ'লেও মেট্ৰিক পৰীক্ষাত পাছ কৰোৱাৰ প্ৰতিশ্ৰুতি দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ইফালে এডিআৰই পৰীক্ষাৰ 4ৰ্থ বৰ্গত উত্তীৰ্ণ প্ৰাৰ্থীৰ মৌখিক টেষ্ট জুন মাহত অনুষ্ঠিত কৰা হ'ব। সমান্তৰালভাৱে এডিআৰইৰ 3য় বৰ্গৰ উত্তীৰ্ণ প্ৰাৰ্থীৰ স্কিল টেষ্টৰ পৰীক্ষাও অনুষ্ঠিত হ'ব। জুন মাহত অনুষ্ঠিত হ'ব 3য় বৰ্গৰ উত্তীৰ্ণ প্ৰাৰ্থীৰ স্কিল টেষ্টৰ পৰীক্ষা। হয়, আপোনালোকে ঠিকেই শুনি আছে। ইফালে 10 অক্টোবৰত এডিআৰইৰ নিযুক্তি প্ৰদানৰ লক্ষ্য বান্ধি দিছে চৰকাৰে। নৱেম্বৰ ডিচেম্বৰত জানুৱাৰীত এডিআৰইৰ নতুন পদৰ বিজ্ঞাপন প্ৰকাশ পাব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে। গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট শিক্ষকৰ পৰীক্ষাৰ ফলাফল মে মাহত প্ৰকাশ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে। সমান্তৰালভাৱে মে মাহৰ প্ৰথম সপ্তাহত পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট শিক্ষকৰ 9075টা পদৰ ফলাফল ঘোষণা হ'ব। তাৰ পিছত নথিপত্ৰ ভেৰিফিকেশ্যনৰ কাম আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে। ফাইনেল নিযুক্তি 10 অক্টোবৰত আৰম্ভ হ'ব। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। 10 অক্টোবৰলৈ ধৈৰ্য ধৰিবই লাগিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে। LP আৰু MAৰ 5550জন শিক্ষকৰ নথি ভেৰিফিকেশ্যনৰ কাম এপ্ৰিল মাহৰ ভিতৰতে সমাপ্ত হ'ব। মাৰ্চ মাহৰ পৰা প্ৰভিজনেল লিষ্ট ওলাব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে। এডিআৰইৰ পৰা মেট্ৰিক পৰীক্ষালৈকে 7টা ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আমাৰ লগত মুখ্যমন্ত্ৰীৰ ভাষ্য আছে, আপোনালোকক শুনাবলৈ চেষ্টা কৰিম, শুনক। এডিআৰই 4ৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে এতিয়া এটা অৰেল টেষ্ট হ'ব। এই অৰেল টেষ্ট আমি জুন মাহত অনুষ্ঠিত কৰিম। লগে লগে এডিআৰই 3য় বৰ্ষৰ পাছ কৰা ছাত্ৰ ছাত্ৰীসকল বা যুৱক যুৱতীসকলৰ বাবে এটা স্কিল টেষ্ট হ'ব। সেই স্কিল টেষ্টটো আমি অহা জুন মাহত আমি আৰম্ভ কৰিম। আমাৰ লক্ষ্য হৈছে যাতে এডিআৰই নিযুক্তিও আমি 10 অক্টোবৰত দিব পাৰোঁ আৰু নৱেম্বৰ ডিচেম্বৰ জানুৱাৰীৰ ভিতৰত এডিআৰইৰ নতুন এডভাৰটাইজমেণ্টটো আমি যাতে দিব পাৰোঁ। অৰ্থাৎ আমি আমাৰ যুৱক যুৱতীসকলৰ মাজত আশাৰ বন্তি গছি আমি জ্বলাই ৰাখিব খুজিছোঁ। যাওঁতে এগৰাকী কণমানি ভাগিনে মোক হাতত ধৰি কৈছিলে যে মামা, এইবাৰ সমাজ অধ্যয়নৰ মেট্ৰিকৰ পেপাৰখন খুব টান হৈছে, মোক 10 নম্বৰ এক্সট্ৰা কৰি দিব লাগিব। নগাঁৱলৈকে যাওঁতে 16 তাৰিখে নগাঁৱত গৈছিলোঁ, তাতো এগৰাকী ভাগিনে এনেকেই কথা ক'লে আৰু বৰদোৱাতো আন এগৰাকী ভাগিনে একেই কথা ক'লে যে সমাজ অধ্যয়নৰ পেপাৰখন এইবাৰ মেট্ৰিকত খুব টান হৈছিল। মই প্ৰত্যেকটো কথাই চিৰিয়াছলি লওঁ। গুৱাহাটীত আহি সেৱাৰ চেয়াৰমেনক মই সুধিলোঁ যে সমাজ অধ্যয়নৰ পেপাৰখন সঁচাই টান হৈছিল নেকি।
সেবাৰ অধ্যক্ষ ডাঙৰীয়াই মোক ক'লে যে প্ৰশ্নখনৰ পেটাৰ্ণ বদলিছে। যোৱা বছৰো প্ৰশ্নখনৰ পেটাৰ্ণ বদলোৱা হৈছিল আৰু এইবাৰো পেটাৰ্ণটো বদলোৱা হৈছে যাতে ছাত্ৰ ছাত্ৰীসকলৰ জেনেৰেল নলেজৰ পৰীক্ষা সেবাই ল'ব পাৰে। ব্যৱস্থাটো আদৰণীয়, কিন্তু যদি মোৰ ভাগিনবিলাকে আকৌ মেট্ৰিকত ফেইল কৰি যায় তেতিয়াহ'লে কেনেকৈ হ'ব? সেইটোতো হ'ব নোৱাৰে। সেইকাৰণে মই সেবাৰ অধ্যক্ষক মই অনুৰোধ কৰিছোঁ যে আপুনি চাব, যদি মোৰ ভাগিনবিলাকৰ পৰীক্ষা সমাজ অধ্যয়নখনত বেয়া হয় কিন্তু আন পেপাৰবিলাকত ভাল হয়, তেতিয়াহ'লে এইবাৰ সমাজ অধ্যয়নত আমি সকলোকে অতিৰিক্তকৈ কিবা নম্বৰৰ ব্যৱস্থা কৰি হ'লেও ভাগিনসকলক মেট্ৰিক পাছ কৰাৰ সুবিধা কৰি দিব লাগিব। তেখেতে মোৰ অনুৰোধক বিবেচনা কৰিম বুলি প্ৰতিশ্ৰুতি দিছে আৰু সেয়েহে ময়ো ভাগিনসকলক ক'ব খুজিছোঁ যে সমাজ অধ্যয়ন